18 বছৰে কৰা কষ্টৰ পালে আজি সফলতা। সন্ধিয়া ওলালোঁ মই দোকান যাবলৈ বুলি, মানে দোকানত যিহেতু সদায় চাহকাপ নিয়া দায়িত্বটো মোৰ, তো এইফালে মোনাখন লৈ ল'লোঁ চাইকেলত আৰু ওলালোঁ পুৰা একদম দোকানলৈ বুলি। আৰু দোকান আহিবাই দেখিলোঁ এইপিনে মানে আমাৰ দেউতাই আজি চাই আছে মেটচ, মানে আজি PB কেয়াছ আৰু RCB যিহেতু ফাইনেল মেটচ আছে। আৰু এনেকৈ ফাৰ্ষ্ট ইনিংটো চাই পিনে মই ঘৰৰ ফালে উভতিলোঁ আৰু আপোনালোকে টাৰ্গেটটো গমেই পালে 191, মানে ফাইনেল হিচাপে বৰ বেছি টাৰ্গেট হোৱা নাই বাৰু। আৰু চকৰ পৰা আহি ঘৰত পুনৰ মেটচ চোৱাত লাগি গ'লোঁ আৰু এতিয়া যিহেতু পাঞ্জাবে বেট ধৰি আছে এইফালে মই চাই এনেকৈ মেটচ এতিয়া মানে RCB জিকা চান্সটোৱে বেছি হৈ গ'ল মানে মেটচখনত। আৰু এতিয়া ভাবিছোঁ অকণমান বাহিৰৰ ফালে ওলাই যাওঁ, তাত মানে ৰাহুল দাদাহঁতো আছে। আৰু বাহিৰ আহি কিনে RCBৰ 18 বছৰে কৰা কষ্টৰ সফলতা দেখিলোঁ, মানে RCB এইবাৰ মেটচ জিকি গ'ল। আৰু গাইছ এনেকৈ শেষ হৈ গ'ল 2025 মানে IPL। আৰু গমেই পালে সকলোৱে নতুন চেম্পিয়ন পালে আৰু এইবাৰ ইয়েছ চালা কাপ নাম দে, সঁচাকৈ কাপ নাম দি দিলে। ভাল লাগিল সফলতা দেখি। এনেই বাৰু মই মানে CSKৰ ফেন, আপোনালোক কাৰ ফেন কমেণ্ট কৰি দিবচোন।